নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসমৰ এনভাইৰনমেণ্টৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। আপোনালোকে এই প্ৰশ্নকেইটা চাই লওক আৰু নিজৰ প্ৰিপাৰেশ্যন কেনেকুৱা ধৰণে কৰিব লাগিব সেইটো বুজি লওক, কাৰণ এই প্ৰশ্নবোৰৰ ভিতৰত আপুনি যিমানটা প্ৰশ্নৰ উত্তৰ পাৰিব সেই হিচাপত আপুনি নিজৰ পঢ়াৰ লেভেলটো কিমান পৰিমাণে বঢ়াই দিব লাগিব সেইটো আপুনি বুজি পাব। পিছে দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি দিয়া যাওক। আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে এই প্ৰশ্নবোৰৰ ভিতৰত কিমানটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ পাৰিছিল। 1 নম্বৰ, হু ডেভেলপ দ্য কনচেপ্ট অফ ইভলিউশ্যন অফ স্পেচিছ। ইভলিউশ্যন অফ স্পেচিছ গ্ৰন্থখনৰ ৰচক কোন সুধিছে। এই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। ইয়াতে কেইজনমান লেখকৰ নাম দিয়া আছে। এই লেখকসমূহৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? আপোনালোকে নিশ্চয় এইটোৰ উত্তৰ পাৰিব। যদি পাৰিছে তেতিয়া গমেই পাইছে যে এইটোৰ উত্তৰ কি হ'ব। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হ'ব কাৰেক্ট এনচাৰ, চাৰ্লছ ডাৰউইন। ইভলিউশ্যন অফ স্পেচিছ গ্ৰন্থখনৰ ৰচক হৈছে চাৰ্লছ ডাৰউইন। আপোনালোকে এইটো মনত ৰাখিব, কাৰণ এইখন তেওঁৰ বিখ্যাত গ্ৰন্থ। ইভলিউশ্যনৰ বিষয়ে তেওঁৱে প্ৰথমবাৰ আগবঢ়াইছিল। ইয়াতে কিছুমান অলপ হিণ্টছ হিচাপে দিয়া আছে। In 1859, the book was propounded by Charles Darwin. মানে 1859 চনত এই বুকখন পাব্লিছ হৈছিল বুলি ক'ব পাৰোঁ। The term ecosystem is coined by A.G. Tansley. A.G. Tansley ইক'চিষ্টেম শব্দটো কি কৰিছিল? ব্যৱহাৰ কৰিছিল। পৰীক্ষাত আহিব পাৰে ইক'চিষ্টেম শব্দটো কোনে প্ৰথমতে ব্যৱহাৰ কৰিছিল। The term ecology is coined by first আৰ্নষ্ট হেকেল। আৰ্নষ্ট হেকেলে এই ইক'লজি টাৰ্মটো পোনপ্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিল। এইবোৰ কিছুমান ইম্পৰ্টেণ্ট তথ্য আপোনালোকক জনাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। তাৰপিছৰটো প্ৰশ্ন 2 নম্বৰ, হাতী সংৰক্ষণ আইন কিমান চনত মনোনীত কৰা হৈছিল? দ্য এলিফেণ্ট কনজাৰ্ভেশ্যন এক্ট ৱাজ পাছড ইন হুইচ ইয়াৰ? হাতীৰ সংৰক্ষণ আইন অৰ্থাৎ হাতীসমূহক যে সংৰক্ষণ কৰি ৰাখিব লাগিব তাৰ বাবে চৰকাৰে এখন আইন উলিয়াইছে। সেই আইনটো কিমান চনত মনোনীত কৰা হৈছিল? এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন এ হ'ব কাৰেক্ট উত্তৰ 1879। 1879 চনত হাতীৰ সংৰক্ষণ আইন মনোনীত কৰা হৈছে। আৰু ইয়াৰ লগে লগে কিছুমান ইম্পৰ্টেণ্ট এক্ট দিয়া আছে, যেনিবা ৱাইল্ড বাৰ্ড কনজাৰ্ভেশ্যন এক্ট, চৰাই সংৰক্ষণৰ লগত জড়িত 1887। ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট অৰ্থাৎ অৰণ্য মানে কনজাৰ্ভেশ্যন কৰাৰ এক্ট কিমান? 1891 চনত। তাৰপিছত ডিক্লেয়াৰ্ড ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ইয়াতে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড মানস নেশ্যনেল পাৰ্ক 1985ত। 1985ক কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্কক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰা হৈছে। বৰ্তমান আপোনালোকে নিশ্চয় গমেই পায় যে বৰ্তমান অসমত 3খন ৱৰ্ল্ড হেৰিটেজ চাইট আছে। নতুনকৈ অৰ্থাৎ যোৱা বছৰ নতুনকৈ এখন কালচাৰেল চাইটৰ পৰা এই ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে। আপোনালোকে কমেণ্ট বক্সত জনাওক যে সেই নতুনকৈ হোৱা ৱৰ্ল্ড হেৰিটেজ চাইটখনৰ নাম কি। তাৰপিছতো প্ৰশ্ন 3 নম্বৰ, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰে বৈ যোৱা নদী কোনখন? হুইচ ৰাইভাৰ ফ্ল'জ নিয়াৰ ওৰাং নেশ্যনেল পাৰ্ক? ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰে বৈ যোৱা কোনখন নদী? ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, জিয়া ধনশিৰি। জিয়া ধনশিৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ওচৰৰে বৈ গৈছে। মনত ৰাখিব। কিছুমান ইম্পৰ্টেণ্ট তথ্য দিবলৈ চেষ্টা কৰিছোঁ মই। বেলশ্ৰী ৰাইভাৰ এণ্ড জিয়া ধনশিৰি ৰাইভাৰ ইজ দ্য বৰ্ডাৰ অফ দি পাৰ্ক। অৰ্থাৎ এই যে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্ডাৰত বেলশ্ৰী ৰাইভাৰ আৰু জিয়া ধনশিৰি ৰাইভাৰ এই দুখন আছে। ইয়াৰ মোৰ প্ৰনাউন্সিয়েশ্যনটোত অলপ অসুবিধা হৈছে, আপোনালোকে বুজি ল'ব। ৰিভাৰ আচলতে, এইটো ৰাইভাৰ নহয়। মোৰ প্ৰনাউন্সিয়েশ্যনটো মই ৰাইভাৰ বুলি কৈ আছোঁ, এইটো আচলতে ৰিভাৰ। বেলশ্ৰী ৰিভাৰ এণ্ড জিয়া ধনশিৰি ৰিভাৰ। তাৰপিছত দ্য ৰিভাৰ জিয়া ভৰালি ফ্ল'জ থ্ৰু নামেৰি নেশ্যনেল পাৰ্ক। এতিয়া পৰীক্ষাত সুধিব পাৰে নামেৰি নেশ্যনেল পাৰ্কৰ মাজেৰে বৈ যোৱা নদীখন
নাম কি বা কোনখন নদী নামেৰী নেশ্যনেল পাৰ্কৰ মাজেৰে বৈ গৈছে এইটোৰ শুদ্ধ উত্তৰটো হ'ব জিয়া ভৰালী জিয়া ভৰালী নদীখন নামেৰী নেশ্যনেল পাৰ্কৰ মাজেৰে বৈ গৈছে তাৰ পিছৰটো প্ৰশ্ন 4 নম্বৰ বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো চাই ভাল লাগি আছে তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব কাৰণ এটি ভিডিঅ' তৈয়াৰ কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে কষ্ট হয় আৰু আপোনালোকে যদি আমাৰ এই চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব 4 নম্বৰ প্ৰশ্ন which of the following is biosphere reserve in Assam তলৰ কোনখন অসমৰ জৈৱ বৈচিত্ৰ্য অঞ্চল এই যে চাৰিটা অপচন দি আছে নামেৰী মানস ওৰাং এণ্ড ডিব্ৰু-চৈখোৱা এই চাৰিটা অপচনৰ ভিতৰত অসমৰ জৈৱ বৈচিত্ৰ্য কোনখন জৈৱ বৈচিত্ৰ্য ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন ডি অপচন ডি হৈছে কাৰেক্ট এনসাৰ ডিব্ৰু-চৈখোৱা হৈছে অসমৰ জৈৱ বৈচিত্ৰ্য অঞ্চল ইয়াতে কৈছে অলপ হিন্টস দি আছে চাই লওক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ হোৱাইট উইংড উড ডাক এণ্ড ওয়াইল্ড হৰ্স ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ কাৰণে বিখ্যাত হোৱাইট উইংড উড ডাক অৰ্থাৎ দেওহা আৰু বগা ঘোঁৰা নহয় বনৰীয়া ঘোঁৰাৰ কাৰণে আচলতে বিখ্যাত ডিব্ৰু-চৈখোৱা মনত ৰাখিব ইট ৱাজ ডেজিগনেটেড এ বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইন জুলাই 1997 and it was declared a national park in 1999 1999 আচলতে নেশ্যনেল পাৰ্ক হিচাপে ঘোষণা কৰা হৈছিল ডিব্ৰু-চৈখোৱাক আৰু 1997 আচলতে বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল মনত ৰাখি থৈ দিব এই চনসমূহ ইম্পৰ্টেণ্ট হয় তাৰ পিছৰটো প্ৰশ্ন 5 নম্বৰ তলৰ কোনখন অসমৰ একমাত্ৰ ৰামছাৰ অঞ্চল which of the following is the only Ramsar site in Assam আপোনালোকে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ পাৰিব আপোনালোকে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ গমে পাইছে অপচন কোনটো হ'ব আপোনালোকে ভবাটোৱে হয় উত্তৰ আৰু আপোনালোকে হেতু প্ৰশ্নৰ উত্তৰটো কমেন্ট কৰি জনাব এতিয়া 6 নম্বৰ প্ৰশ্ন হাউ মেনি টাইগাৰ ৰিজাৰ্ভ আৰ देयर ইন আসাম অসমত কিমানখন বাঘ্ৰ প্ৰকল্প আছে ইয়াৰ শুদ্ধ উত্তৰটো কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হ'ব কাৰেক্ট এনসাৰ অসমত 4খন বাঘ্ৰ প্ৰকল্প আছে টাইগাৰ ৰিজাৰ্ভ 4খন আছে আৰু কি আছে ইয়াতে মনত ৰাখি থৈ দিব টাইগাৰ ৰিজাৰ্ভ আছে 4খন তাৰ পিছত বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে 2খন ডিব্ৰু-চৈখোৱা এখনৰ কথা ক'লো আৰু এখনৰ নাম কি হ'ব আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু এলিফেন্ট ৰিজাৰ্ভ আছে 5খন আকৌ ওয়াৰ্ল্ড হেৰিটেজ সাইট আছে 3খন মনত ৰাখিব তাৰ পিছৰটো প্ৰশ্ন 7 নম্বৰ What is the percentage of area covered by forest in Assam? অসমৰ কিমান শতাংশ অঞ্চল অৰণ্যই আগুৰি আছে কিমান পাৰ্চেন্ট অৰণ্যই আগুৰি আছে হেতু শুদ্ধ উত্তৰটো হ'ব অপচন ডি হ'ব কাৰেক্ট এনসাৰ 34.21% কি হৈছে অৰণ্যই আগুৰি আছে অৰ্থাৎ গোটেই অসমখন যদি 100% ধৰা যায় তেতিয়াহ'লে তাৰে 34.21% অৰণ্য আছে তাৰ পিছৰটো প্ৰশ্ন 8 নম্বৰ হ'ব এবাৰ which forest is often known as Amazon of the East পূৰ্বোত্তৰৰ এমাজন বুলিও কাক জনা যায় বা কোনখন ঠাইক আচলতে পূৰ্বোত্তৰৰ এমাজন বুলিও জনা যায় ইয়াৰে কাৰেক্ট এনসাৰটো কি হ'ব ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন সি হ'ব কাৰেক্ট এনসাৰ দিহিং পাটকাই Amazon of the East বুলিও জনা যায় দিহিং পাটকাই is the only rainforest in Assam এইটো মনত ৰাখিব only rainforest হৈছে দিহিং পাটকাই Sonbil is the largest wetland in Assam এইটো মনত ৰাখিব wetland মানে হৈছে জলাশয় Sonbil হৈছে largest অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জলাশয় আৰু দিহিং পাটকাই হৈছে অসমৰ একমাত্ৰ rainforest তাৰ পিছত 9 নম্বৰটো প্ৰশ্ন ভাৰতৰ জলমানৱ বুলি কাক জনা যায় who is known as the waterman of India ভাৰতৰ জলমানৱ বুলি কাক জনা যায় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ হৈছে কাৰেক্ট এনসাৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰাজেন্দ্ৰ সিংহক ভাৰতৰ জলমানৱ বুলি জনা যায় ইয়াৰ লগে লগে আৰু কিছুমান তথ্য আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছো the birdman of India হেতু হৈছে সলিম আলী তাৰ পিছত ফেলকন অফ দি ওয়াৰ্ল্ড হেতু হৈছে বানু হাৰালো হেতু মনত ৰাখিব
তাৰপিছত ফৰেষ্ট মেন অফ ইণ্ডিয়া এইটো বহুতবাৰ এই প্ৰশ্নটো আহিছে ফৰেষ্ট মেন অফ ইণ্ডিয়া এইটো যাদৱ পায়েং আপোনালোকে নিশ্চয় জানে অটোবায়োগ্ৰাফি অফ সলিম আলী ইজ ফল অফ স্পেৰো এইটো মনত ৰাখিব অটোবায়োগ্ৰাফি সলিম আলী অৰ্থাৎ বাৰ্ডমেন অফ ইণ্ডিয়া তেওঁক সলিম আলীক বাৰ্ডমেন অফ ইণ্ডিয়া বুলি জনা যায় আৰু তেওঁৰ অটোবায়োগ্ৰাফিখনৰ নাম হৈছে ফল অফ এ স্পেৰো তাৰ পিছৰটো প্ৰশ্ন 10 নম্বৰ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ পাৰিব এইটো প্ৰশ্ন সহজ আছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনসাৰ সুবনচিৰি হৈছে লাৰ্জেষ্ট উপনদী অৰ্থাৎ আটাইতকৈ ডাঙৰ উপনদী হৈছে সুবনচিৰি এতিয়া পৰীক্ষাত আহিব পাৰে ব্ৰহ্মপুত্ৰ এনেকৈ এইটো সাইডৰ পৰা বৈ আহিছে হয় নহয় ব্ৰহ্মপুত্ৰ এইফালে অৰুণাচলৰ পৰা আৰম্ভ কৰি এইফালে বৈ আহিছে হয় নহয় এতিয়া ধুবুৰী হৈ এইফালে বাংলাদেশত প্ৰৱেশ কৰিছে এতিয়া কথাটো হ'ল ব্ৰহ্মপুত্ৰৰ পৰীক্ষাত যদি ডাইৰেক্ট সোধে যে আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি তেতিয়াহ'লে সুবনচিৰি হ'ব এতিয়া ইয়াৰে ভিতৰত আকৌ ব্ৰহ্মপুত্ৰৰ এটা সাইড আছে উত্তৰ পাৰ আৰু এটা সাইড আছে কি দক্ষিণ পাৰ হয় নহয় এতিয়া উত্তৰ পাৰ আৰু দক্ষিণ পাৰত দুটা বেলেগ আটাইতকৈ ডাঙৰ উপনদী আছে যদি লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটৰী বুলি সোধে অৰ্থাৎ দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰীটো সোধে তেতিয়া ইয়াৰে শুদ্ধ উত্তৰ হ'ব কি কপিলী আৰু যদি উত্তৰ পাৰৰ সোধে তেতিয়া কি হ'ব সুবনচিৰি হ'ব এই কথাটো মনত ৰাখিব আৰু যদি একোৱে নুসুধে ডাইৰেক্ট সোধে যে আটাইতকৈ ডাঙৰ কোনটো তেতিয়াও কি হ'ব সুবনচিৰি হ'ব কিন্তু যদি নাম ধৰি কৈ দিয়ে যে দক্ষিণ পালৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি তেতিয়াহ'লে কি হ'ব কপিলী হ'ব ইয়াৰে কাৰেক্ট এনসাৰ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এই 10টা প্ৰশ্নৰ ভিতৰত কিমানটা প্ৰশ্নৰ উত্তৰ পাৰিছে কমেন্ট কৰি জনাব আৰু সেইমতে আপুনি নিজেও বুজিব লাগিব যে মোৰ প্ৰিপাৰেচন আসলতে ইমানহে হৈ আছে আৰু ভালদৰে প্ৰিপাৰেচন কৰিব লাগিব কাৰণ বৰ্তমান সময় একেবাৰে নাই আৰু মাত্ৰ 2 মাহো ক'বলৈ নাই 1.5 মাহ সময় আছে এই 1.5 মাহ ভালদৰে প্ৰিপাৰেচন কৰি ডিএলএড পৰীক্ষাত বহিব লাগিব আৰু পৰীক্ষাত বহি এডমিশনৰ কাৰণে যি মাৰ্ক উঠাব লাগিব সেই মাৰ্কটো পাবই লাগিব হয় নহয় সেইকাৰণে আপোনালোকে এতিয়াৰ পৰাই আমাৰ এই চেনেলৰ জৰিয়তে বা অন্যান্য বিভিন্ন চেনেল আছে তেওঁলোকৰ জৰিয়তে আপোনালোকে ক্লাছসমূহ কৰি গৈ থাকক কন্টিনিউয়াস হিচাপে আৰু ক্লাছসমূহ কৰাৰ ফলত আপোনালোকে নিশ্চয় পৰীক্ষাত গৈ ভাল ফলাফল লাভ কৰিব পাৰিব যদি আমাৰ এই চেনেলৰ ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু আপুনি যদি এই ভিডিঅ'টো এতিয়াও লাইক কৰা নাই তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক কৰিব তেতিয়াহ'লে বন্ধু বান্ধৱীসকল আজিৰ বাবে এইখিনিয়ে পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ জৰিয়তে আৰু আপুনি কমেন্ট কৰি জনাব এই 10টা প্ৰশ্নৰ ভিতৰত আপুনি কিমানটা প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ জানে অৰ্থাৎ পাৰিছে ধন্যবাদ থাকিল জয় আই অসম